মোৰ মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোকে নিজৰ কিতাপ বহি উলিয়াই লৈছানে আচ্ছা তোমালোকক যে মই যোৱা ক্লাছত গণিতক শিকাইছিলো হয়নে মাল্টিপলছ গণিতক শিকাইছিলো নিশ্চয় বুজি পাইছা আৰু মই তোমালোকক অলপ হোমৱৰ্কো দিছিলো সেইখিনি নিশ্চয় কৰিছা তোমালোকৰ বহিত ন আজি আমি উৎপাদকটো কৰিম উৎপাদক মানে ফেক্টৰ্ছ ইংলিছত কি কোৱা হয় ফেক্টৰ্ছ আচ্ছা উৎপাদক কৰি কিন্তু তাৰ আগতে মই অকমান আগৰ ক্লাছৰ অকমান কথা অনুকিয়াই লওঁ হয়তো পাহৰি যাব পৰা অনুমান নহয় জানো আচ্ছা গণিতক কি আছিল মাল্টিপলছ মানে কি আছিল যে এটা সংখ্যাক যিকোনো সংখ্যাৰে পূৰণ কৰি যিটো পূৰণফল পাওঁ সেই পূৰণফলসমূহেই সেই মূল সংখ্যাটোৰ গুণিতক হয়নে মনত পৰিছে নে নাই ধৰা এতিয়া 2 গুণিতক 2 লগত 1 পূৰণ কৰিলে 2 পাম 2 লগত 2 পূৰণ কৰিলে 4 পাম 2 লগত 3 পূৰণ কৰিলে 6 পাম তেনেকৈ গৈ থাকিব গতিকে 2 গুণিতক আমি কি পাওঁ 2 2 4 6 8 10 12 14 16 তেনেকৈ গৈ থাকিব আৰু কি কৈছিলো মই যে গণিতক আমি কৈ বা লিখি শেষ কৰিব নোৱাৰো অৰ্থাৎ কোনো এটা সংখ্যাৰ গণিতক অসীম অৰ্থাৎ আমি তাক কৈ বা লিখি শেষ কৰিব নোৱাৰো নিশ্চয় মনত আছে তোমালোকৰ তাৰপিছত আমি কি কৰিছিলো সাধাৰণ গণিতক কৰিছিলো সাধাৰণ গণিতক মানে কি আছিল যে এটা বা দুটা সংখ্যাৰ যেতিয়া এটাতকৈ বেছি দুটা বা তিনটা সংখ্যাৰ যেতিয়া আমি গুণিতক উলিয়াম সেই গুণিতকসমূহ যিবিলাক সাধাৰণ গুণিতক কমন মাল্টিপলছ সেই কমন মাল্টিপলছ বিলাকক তাৰমানে সাধাৰণ গুণিতক বিলাককে কি কোৱা হয় যিকেইটা সংখ্যাৰ সাধাৰণ গুণিতক উলিয়াবলৈ কয় সেই সংখ্যাকেইটাৰ সাধাৰণ গুণিতক বুলি কোৱা হয় যেনে এতিয়া ধৰা 2 গুণিতক 2 4 6 8 10 এইবিলাক 2 4 6 8 10 12 হয় নহয় আকৌ 3 গুণিতক কি 3 6 9 12 15 এনেকুৱা গতিকে আমি এইখিনিলৈ যে কৰিলো এইখিনিলৈ আমি 2 আৰু 3 সাধাৰণ গুণিতক কি পালো 6 পালো 12 পালো আৰু পাম গতিকে 6 আৰু 12 এই দুটা হৈছে 2 আৰু 3 সাধাৰণ গুণিতক অৰ্থাৎ কমন মাল্টিপলছ আৰু পাম আমি যিমানে গুণিতক বেছি উলিয়াই গৈ থাকিম সিমানে সাধাৰণ গুণিতকো আমি বেছিকৈ পাম বুজি পাইছা নাই গতিকে এয়া হৈছে সাধাৰণ গণিতক তাৰপিছত আমি কি শিকিছিলো যোৱা ক্লাছত লঘিষ্ঠ সাধাৰণ গণিতক লসাগু লঘিষ্ঠ সাধাৰণ গণিতক শিকিছিলো তে লঘিষ্ঠ সাধাৰণ গণিতক মানে কি আছিল যে যিকেইটা সংখ্যাৰ আমি গুণিতক উলিয়াও সেই সংখ্যাকেইটাৰ সাধাৰণ গুণিতক কেইটা উলিয়াই সেই সাধাৰণ গুণিতক কেইটাৰ ভিতৰত যিটো আটাইতকৈ সৰু গুণিতক সেই গুণিতকটোৱে হৈছে সেই সংখ্যাকেইটাৰ কি হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক ধৰা এতিয়া মই যে ক'লো 2 আৰু 3 সাধাৰণ গুণিতক আমি কি পালো 6 আৰু 12 পালো হয়নে 2 আৰু 3 লঘিষ্ঠ 2 আৰু 3 সাধাৰণ গুণিতক আমি 6 12 আৰু পাই যাম কিন্তু আমি দুটা উলিয়ালো যে কি 6 আৰু 12 গতিকে 6 আৰু 12ৰ আটাইতকৈ সৰু গুণিতক কোনটো 6 নহয় জানো গতিকে 2 আৰু 3 লঘিষ্ঠ সাধাৰণ গণিতক আমি কি পাম 6 পাম ঠিকে আছে গতিকে আমি গোটেইখিনি কৰিলো তাৰপিছত আৰু কি শিকিছিলা এইখিনি শিকিছিলো তাৰপিছত আৰু দুটামান কথা মই কৈছিলো যে যিকোনো এটা সংখ্যাৰ যেতিয়া আমি গুণিতক বিলাক উলিয়াও চাবা সেই সংখ্যাটো নিজে তাৰ নিজৰ আটাইতকৈ সৰু গুণিতক ধৰা এতিয়া 2 গুণিতক ক'ৰ পৰা ষ্টাৰ্ট হ'ব 2ৰ পৰা আৰম্ভ হ'ব 2 4 6 গতিকে 2টো তাৰ আটাইতকৈ সৰু গুণিতক হ'ল নহয় 2টো 2ৰ নিজৰ আটাইতকৈ সৰু গুণিতক তেনেকৈ 3টো 3ৰ নিজৰ আটাইতকৈ সৰু গুণিতক তাৰমানে কোনো এটা সংখ্যা নিজেই নিজৰ আটাইতকৈ সৰু গুণিতক বুজি পালা এইখিনি আছিল আমাৰ গুণিতকৰ ধাৰণা গতিকে এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা গতিকে আজি আমি উৎপাদক কৰিম উৎপাদক বা কি বুলি কোৱা হয় ফেক্টৰ্ছ
উৎপাদক কি কোৱা হয় ফেক্টৰস হয়নে এইটো এটা মই তোমালোকক অকমান দুটামান টিএলএমৰ দ্বাৰা বুজাই দিম তোমালোকে নিশ্চয় বুজি পাবা ভালদৰে এইটো দেখিছানে এখন দেখিছা চোৱা আপেল কেইটামান আছে হয়নে আপেল বুলো আৰু শাৰী কেইটা আছে চোৱা শাৰী 1 2 3 4 5 6টা শাৰী আছে দেখা পাইছানে 6টা শাৰী আছে আৰু এই 6টা শাৰীত প্ৰত্যেকটো শাৰীত দুটাকে আপেল আছে দেখিছা হয়নে প্ৰত্যেকটো শাৰী 6টা শাৰী আছে ইয়াত 6 rows আছে 6টা শাৰী আছে এই 6টা শাৰীৰ প্ৰত্যেকটো শাৰীত দুটাকে আপেল আছে দেখিছা গটিকে এই যে 6টা শাৰীত দুটাকে আপেল যদি 6টা শাৰীত থাকে তে মুঠ আপেল কিমান হ'ব 2 6 গুণ 12 2 6 গুণ 12 আচ্ছা ইয়াক আমি 2 6 গুণ 12 নক আমি উল্টাকেও ক'ব পাৰো 6 2 গুণ 12 এনেকেও ক'ব পাৰো হয় নহয় তোমালোকে জানাই পূৰণ পাইছা তোমালোকে নহয় জানো গটিকে এই যে 6টা শাৰীত দুটাকে আপেল আছে 6 2 গুণ 12 আৰু 2 6 গুণ 12 বুলিও কওঁ 6 2 গুণ 12 বুলিও কওঁ হয় নহয় গতিকে এই যে 2 আৰু 6 এই 2 আৰু 6 এই 12ৰ কি বুলি কোৱা হয় উৎপাদক বুলি কোৱা হয় ঠিক তেনেকে উলুটাকে 6 2 গুণ 12 6 আৰু 2 12ৰ উৎপাদক বুলি কোৱা হয় কথাটো একেটাই 2 6 6 2 কথাটো একেটাই এটা সংখ্যা আগত কৈছো এটা সংখ্যা পিছত কৈছো ঠিক তেনেকে চাবা ইয়াত আকৌ এবাৰ 12টা এই 12টা আপেলকে এবাৰ মই বেলেগ ধৰণে সজালো কেনেকে সজাইছো এই 12টা আপেলক মই কেনেকে সজাইছো এইবাৰ মই 4টা শাৰীত 12টা আপেল আগৰবাৰ চোৱা আগৰবাৰ মই 12টা আপেলক 6টা শাৰীত দুটাকে সজাইছিলো হয়নে কিন্তু এইবাৰ মই 12টা আপেলক 4টা শাৰীত তিনিটাকে সজাইছো হয়নে তিনিটাকে সজাইছো 12টা আপেলক মই 4টা শাৰীত সজাওতে প্ৰত্যেকটো শাৰীত কেইটাকে আপেল পৰিছে তিনিটাকে পৰিছে গতিকে তিনিটা টোটেল 12টা হ'ল হয় নহয় গতিকে এইবাৰ আমি 4টা শাৰীত তিনিটাকে আপেল গতিকে 3 4 গুণ 12টা আপেল আৰু তাক উলুটাকে আমি এনেকৈ ক'ব পাৰো 4 3 গুণ 12 হয় নাই গতিকে এই যে 3 আৰু 4 এই 3 আৰু 4 কি বুলি কোৱা হয় 12ৰ উৎপাদক বুলি কোৱা হয় ঠিক তেনেকে একেটা বস্তুৱে আমি এটো একেটাই মই যেনেকে 4 3 গুণ 12 বুলি যে কৈছিলো 4 3 গুণ 12 তাৰমানে এটো 4টা তিনিটা শাৰীত এবাৰ মই 4টাকে আপেল সজাইছো 12টা আপেলে হৈ আছে আমাৰ আপেলৰ সংখ্যাটো সলনি হোৱা নাই হয় না আপেলৰ সংখ্যা আমাৰ সলনি হোৱা নাই কিন্তু এবাৰ আমি তিনিটা শাৰীত এবাৰ আপেল কেইটাকে সজাইছো 4টাকে সজাইছো গতিকে 4 3 গুণ 12টা আপেল মুঠ বা ইয়াক আকৌ ওলোটাক আমি কি বুলি লিখিব পাৰো 3 4 গুণ 12টা আপেল ঠিক আছে গতিকে এতিয়া চোৱা মই 12টা আপেলকে এবাৰ দুটাকে সজালো এবাৰ তিনিটাকে সজালো এবাৰ 4টাকে সজালো কিন্তু এই 12টা আপেল যদি মই প্ৰত্যেকটো শাৰীত এটাকে থওঁ চোৱা দেখা পাইছা দেখিছা গতিকে মই 12টা শাৰীত মই 12টা আপেলক 12টা শাৰীত এটা এটাকে সজাইছো গতিকে এইটো আমি কি বুলি কম 12 গুণ 12 বা 1 12 গুণ 12 1 12 গুণ 12 বুলিও ক'ব পাৰো 12 গুণ 12 বুলিও ক'ব পাৰো বা 1 12 গুণ 12 বুলিও ক'ব পাৰো এটা চোৱা আমি যে গুটেকেখন কাৰ্ড যে মই তোমালোকক দেখুৱালো আমি সবতে 12টা আপেল দেখিছানে এবাৰ 12টা আপেলক আমি 12টা আপেলক 6টা শাৰীত দুটাকে সজালো 6 আৰু 2 পূৰণফল পালো এইবাৰ আমি 12টা আপেলক তিনিটা শাৰীত 4টাকে সজালো তাৰমানে 4 3 গুণ 12 4 আৰু 3 পালো পূৰণফল আকৌ ইয়াতে 4টা শাৰীত তিনিটাকে সজালো গতিকে 3 আৰু 4 পূৰণফল পালো আৰু এইবাৰ আমি কি কৰিলো 12টা শাৰীত এটা এটাকে আপেল সজালো 12 আৰু 1 পালো তাৰমানে আমি 12ৰ পূৰণফলটো কি পালো 12 গুণ 12 পালো তাৰ পিছত 3 4 গুণ 12 পালো 4 3 গুণ 12 পালো হয়নে 6 2 গুণ 12 পালো
গতিকে এই যিমান সংখ্যা পূৰণ কৰি কৰি আমি 12ৰ পূৰণফল পালো এই প্ৰত্যেকটো সংখ্যায়ে 12ৰ উৎপাদক বুলি কোৱা হয় বুজি পাইছানে 2 6 গুণ 12 পালো 2 আৰু 6 পূৰণফল পালো গতিকে 2 আৰু 6 12 উৎপাদক 3 4 গুণ 12 3 আৰু 4 12 উৎপাদক আকৌ 4 3 গুণ 12 4 আৰু 3 12 উৎপাদক তাৰ পিছত 12 গুণ 12 গতিকে 12 আৰু 1 12 উৎপাদক গতিকে আমি 12 উৎপাদক কিমানটা পালো মই লিখি তোমালোকক ভালকৈ দেখুৱাই দি আছো চাবা 12 সমান আমি কি পালো এবাৰ পালো 1 পূৰণ 12 1 into 12 আকৌ এবাৰ কি পালো 2 into 6 2 6 গুণ 12 আকৌ এবাৰ কি পালো 3 4 যা 12 তাৰমানে 3 4 গুণ 12 আকৌ আমি এটুকু 4 3 গুণ 12 লিখিব পাৰো আমাৰ ইচ্ছা ইমান নিলিখিলেও কথা নাই 3 4 গুণ 12 আৰু 4 3 গুণ 12 একেই কথা 2 6 গুণ 12 6 2 গুণ 12 একেই কথা 1 12 গুণ 12 12 গুণ 12 একেই কথা গতিকে কিমানটা সংখ্যা সোমা আছে এই গোটেই কেইটাই সংখ্যাই হ'ব 12ৰ উৎপাদক এতেকে 12ৰ উৎপাদক আমি কি পালো কোৱাচোন 1 2 3 4 6 12 বুজি পাইছা গতিকে এই কেইটা সংখ্যাই হৈছে 12ৰ উৎপাদক ইয়াতে এটা কথা মন কৰিছানে 12 নিজে নিজৰ আটাইতকৈ ডাঙৰ উৎপাদক হয়নে গুণিতকৰ ক্ষেত্ৰত কি আছিল আমাৰ যে গুণিতক কোনো এটা সংখ্যা সি নিজে নিজৰ আটাইতকৈ সৰু গুণিতক কিন্তু উৎপাদকৰ ক্ষেত্ৰত আমাৰ কথাটো উলুটা হৈ গল কি হল যে কোনো এটা সংখ্যা সি নিজে নিজৰ আটাইতকৈ ডাঙৰ উৎপাদক হয়নে কথাটো যে 12ৰ উৎপাদক আমি 1 2 3 4 6 12 পাইছো তাৰমানে 12টো আটাইতকৈ ডাঙৰ উৎপাদক পাইছো গতিকে এইটো কথা সদায় মনত ৰাখিবা যে কোনো এটা সংখ্যা সি নিজে নিজৰ আটাইতকৈ ডাঙৰ উৎপাদক বুজি পাইছা গতিকে আমি এতিয়া আমি কেইটামান সংখ্যাৰ উৎপাদক আমি উলিয়াম আৰু মই উলাই দিছো ধৰা 6 উৎপাদক উলাম ধৰা 6 বুলি কলে কি হ'ব 1 পূৰণ 6 পূৰণ 1 লিখিব পাৰো মই কথাটো একেটাই গতিকে নিলিখিলেও হ'ব তাৰ পিছত আৰু এটা কি লিখিব পাৰো 2 পূৰণ 3 পাই 3 পূৰণ 2 বুলিও লিখিব পাৰো গতিকে আৰু কিবা পূৰণ কৰিলে আমি 6 পাম নেকি ভাবি চোৱাচোন কিবা পূৰণ কৰিলে 6 পাম নেকি আমি নাপাও একো পূৰণ কৰিলে 6 নাপাম গতিকে এইকেইটাই হ'ব গতিকে 6 উৎপাদক কি হ'ব এতেকে 6 উৎপাদক কি পাম 1 2 3 6 এইকেইটাই হৈছে আমাৰ 6 উৎপাদক ঠিকে আছে বুজি পাইছা গতিকে এতিয়া তোমালোকে 48 পেজলৈ যোৱা 48 পেজটো উলাই লোৱাচোন আচ্ছা 48 পেজ এই 48 পেজত তোমালোকক এনেকে লিখিছে আমি যে মই 12টো জানি লিখিলো 12টো উৎপাদক কেনেকে লিখিছে চোৱা 12টো এনেকে লিখিছে লিখি তোমালোকক কি কৰিছে 1 পূৰণ 12 তাৰ পিছত 2 6 গুণ 12 তাৰ পিছত কি পাবা 4 3 গুণ 12 4 3 গুণ 12 পাম তাৰ উলুটাটো আকৌ কি 3 4 গুণ 12 বুলিও লিখিব পাৰো আমি পাৰিম নে নোৱাৰিম 3 into 4 আকৌ ইফালে 12 গুণ 12 গুণ 12 টোক আমি উলুটাকৈ কেনেকৈ লিখিব পাৰো 1 12 গুণ 12 আছে ইয়াত আমি 12 গুণ 12 লিখিব পাৰো ঠিকে আছে
আকৌ 2 6 গুণ 12 আছে তাৰ উলটাটো কি হ'ব তাক কেনেকৈ লিখিব পাৰো 6 2 গুণ 12 এটো হৈছে আৰু আমি কোনো বেলেগ সংখ্যা পূৰণ কৰিলে আমি 12ৰ পূৰণফল নাপাওঁ গতিকে এইটো হৈছে মই অথনি যেনেকৈ কৰিছিলো একেটাই কথা গতিকে ইয়াতে আমি কি 12 উৎপাদক কি পালো 1 12 2 6 4 3 12 1 6 2 3 4 কি ইয়াত দুটা সংখ্যা 3 টো দুবাৰ আছে 4 টো দুবাৰ আছে 6 টো দুবাৰ আছে 2 টো দুবাৰ আছে 12 টো দুবাৰ আছে 1 টো দুবাৰ আছে গতিকে উৎপাদক বুলি কতে আমি এটা সংখ্যাকে আমি দুবাৰ লিখিব নোৱাৰো গতিকে আমি এটা লিখিম এতেকে 12ৰ উৎপাদক কিমান হ'ব আমি সোয়া 1 দুটা আছে গতিকে 1 এটা লিখিম তাৰ পিছত 2 দুটা আছে 2 এটা লিখিম 3 দুটা আছে 3 এটা লিখিম 4 দুটা আছে 4 এটা লিখিম তাৰ পিছতে 6 দুটা আছে 6 এটা লিখিম তাৰ পিছত 12 দুটা আছে 12 লিখিলো খালি কথাটো মন কৰিছানে যে আমি উৎপাদক লিখোতে ক্ৰমান্বয়ে সৰুৰ পৰা ডাঙৰলৈ ক্ৰমান্বয়ে লিখিছো এটো এটা নিয়ম যে আমি সদায় সৰুৰ পৰা ডাঙৰলৈ ক্ৰমান্বয়ে লিখিব লাগে বুজি পাইছা গতিকে 12 উৎপাদক আমি কি পালো 1 2 3 4 6 12 আৰু এই যে আমি এনেকৈ কৰিছো এইটো ষ্টাইলত যে কৰিছো ভুলকে এইটো কি বুলি কোৱা হয় জানানে চকৰি উৎপাদক উৎপাদক চকৰি উৎপাদক চকৰি উৎপাদক চকৰি এইটো কি বুলি কোৱা হয় উৎপাদক চকৰি তোমালোকক যদি কয় যে উৎপাদক চকৰিৰ সহায়ত তোমালোকে উৎপাদক নিৰ্ণয় কৰা তেতিয়া তোমালোকে এনেকে গোলকৈ এনেকে কাৰ চিন দি এনেকে কৰিব লাগিব বুজি পাইছা গতিকে এইটো পাৰিবা তা আমি আৰু এটা সংখ্যা আমি এনেকে উৎপাদক চকৰিৰ সহায়ত কৰি চাও নহয় জানো কি কৰিবা ধৰা 22 কৰো দেই 20 টো চোৱা প্ৰথমতে আমি 20 গুণ 20 1 into 20 আকৌ তাক আমি উল্টাকে লিখিলে কি পাম 20 into 1 তাৰমানে 20 গুণ 20 আৰু কি পাম 4 5 গুণ 20 আকৌ তাক উল্টাকৈ কি পাম 5 4 গুণ 20 আৰু এটা পাম কি পাম 2 10 গুণ 20 পাম নে 2 into 10 2 10 গুণ 20 আকৌ ইয়াক তেনেকে আমি উল্টাকৈ আকৌ লিখিলে কি পাম 10 2 গুণ 20 গতিকে ইয়াত আমি এইটোই হৈছে আমাৰ উৎপাদক চকৰি এটো কি বুলি কোৱা হয় 20ৰ 20ৰ উৎপাদক চকৰি গতিকে এটা আমি কি উৎপাদক পালো এতেকে 20ৰ উৎপাদক কি পালো 1 দুটা আছে এটা 1 আহিব 2 দুটা আছে এটা 2 আহিব 4 দুটা আছে এটা 4 আহিব 5 দুটা আছে এটা 5 আহিব 10 দুটা আছে এটা 10 আহিব 20 দুটা আছে এটা 20 আহিব তাৰ মানে আমি 20ৰ উৎপাদক কি পালো 1 2 4 5 10 20 বুজি পালা এনেকৈ আমি উৎপাদক চকৰিৰ সহায়ত আমি উৎপাদক নিৰ্ণয় কৰিব পাৰো নিশ্চয় বুজি পাইছা এনেকৈ তোমালোকে নিজে নিজে কিছুমান সংখ্যা লবা সংখ্যা লৈ তোমালোকে তেনেকৈ উৎপাদক চকৰিৰ সহায়ত সেই সংখ্যাবিলাকৰ উৎপাদক নিৰ্ণয় কৰিবা ঠিক আছে পাৰিবা এতিয়া চোৱা তোমালোকৰ 49 পেজ 49 পেজত এটো উৎপাদক বৃক্ষ দিছে
উৎপাদক বৃক্ষ বুলি কওঁতে কি হৈছে 9 9 মানে কি 3 3 গুণ 9 3 3 গুণ 9 মানে ইয়াক আমি দুডাল এটা ইফালে এটা ডাল গ'ল ইফালে এটা ডাল গ'ল বৃক্ষ মানে কি গছ হয় নহয় গতিকে এইডাল 9টো এটা গছৰ দুটা ডাল গ'ল এই দুটা ডালত কি হ'ব 3 3 গুণ 9 3 আৰু 3 দুটা 3 আহিল আৰু মই তোমালোকক গতিকে এই 9টোৰ দুটা 3 আহিল গতিকে ইয়াৰ উৎপাদক কি পাম 3 পাম আৰু 3টোক আমি এইটো এনেকৈ ক'ব পাৰো আকৌ এইটো 1 into 3 1 into 3 ক'ব পাৰো কাৰণে গতিকে এইটো 9ৰ উৎপাদক আমি কি পাম 3 3টা আছে গতিকে এটা 3 হ'ব আৰু 1 পাইছো 1 3 আৰু 9টো হি নিজে ইয়াৰ উৎপাদক হ'ব 9ৰ উৎপাদক কি হ'ব 1 3 9 ঠিক আছে ঠিক তেনেকে 10ৰ আমি এটোত কি পাম 2 5 যা 10 গতিকে 10ৰ আমি উৎপাদক বৃক্ষটো কি হ'ব 2 আৰু 5 আৰু এইটো আমি কেনেকে সজাব পাৰো আকৌ আমি তাক এনেকেও দিব পাৰো এনেকে কি 1 into 2 আকৌ ইয়াৰ যাব কেনেকে 1 into 5 তাৰমানে আমি 5 দুটা পালো 1 দুটা পালো 2 দুটা পালো 10 পালো গতিকে 10ৰ উৎপাদক আমি কি পাম 1 2 5 10 ইয়াৰ উৎপাদক আমি কি পালো 1 2 5 10 এনেকে আমি উৎপাদক বৃক্ষৰ সহায়ত উৎপাদক নিৰ্ণয় কৰিব পাৰো এতিয়া চোৱা 12ৰ উৎপাদক বৃক্ষ 12ৰ উৎপাদক বৃক্ষ বুলি কওঁতে আমি এনেকৈ কৰিলো হা আৰু এটা কথা মনত ৰাখিবা উৎপাদকৰ ক্ষেত্ৰত 1 টো সদায় 1 সংখ্যাটোৰ সদায় উৎপাদক সকলো সংখ্যাৰে উৎপাদক 1 থাকিব গতিকে 1 হৈছে সকলো সংখ্যাৰে এটা সাধাৰণ উৎপাদক তাৰমানে সকলো সংখ্যাৰে 1 উৎপাদকটো থাকিবই সেইকাৰণে ইয়াত 1 টো তোমালোকক দেখুৱাই দিয়া নাই বুজি পাইছা কিন্তু আমি নিজেও দেখুৱাই দিবলৈ পাৰো গতিকে এইটো 2 6 গুণ 12 2 3 গুণ 6 এতিয়া 12ৰ এইটো আমি আকৌ এইটো 2 6 গুণ 12 2 3 গুণ 6 আকৌ আমি কি কৰিব পাৰো 3 4 গুণ 12 3 4 গুণ 12 আকৌ 4 মানে 2 পূৰণ 2 এইটোই হৈছে উৎপাদক বৃক্ষ ঠিক আছে এবাৰ আমি এটো নিজে কৰিম 30ৰ উৎপাদক কি পাবা 1 into 30 ও প্ৰথমতে কৰিব পাৰা তোমালোকে কৰি তাৰ পিছত 2 into 15 কৰিব পাৰা হয়নে 2 into 15 কৰিলে আকৌ 2 into 15 মানে কি হ'ব 3 5 যা 15 গতিকে ইয়াৰ উৎপাদক কি পালো 1 2 3 5 15 30 একেটা হৈছে 30ৰ উৎপাদক ঠিক আছে তাৰ পিছত ঠিক তেনেকে এইটো 2 আচ্ছা এইটো আমি আৰু এটা বেলেগ ধৰণে কৰিব পাৰো দেই তোমালোকে চোৱাচোন এইটো আমি 2 15 দুগুণ 30 হয়নে আকৌ এইটো 3 5 যা 15 এনেকেও কৰিব পাৰো আকৌ এইটো এনেকেও কৰিব পাৰো 32 5 6 গুণ 30 5 6 গুণ 30 2 3 গুণ 6 গতিকে ইয়াত পাতকে 2 3 5 6 30 তাৰ লগত 1 টো থাকিবই 1 টো সদায় তাৰ নিজৰ উৎপাদক হয় গতিকে ইয়াৰ উৎপাদক কি পাম 1 2 3 5 6 30 ঠিক আছে এবাৰ এইটো চোৱা 2 24 গুণ 48 আকৌ 24ক 24 48 2 24 গুণ 48 24ক আকৌ 2 12 গুণ 24 আকৌ 12 মানে 3 4 গুণ 12 আকৌ 4 মানে 2 পূৰণ 2 গতিকে ইয়াৰ উৎপাদক কি পালা 2 2 টো বহুত কেটা আছে 1 2 3 4 টা 2 আছে গতিকে আমি 2 টো এটাই ধৰিম তাৰ পিছত 4 3 পাইছো 4 পাইছো
12 পাইছো 24 পাইছো 48 পাইছো 2 3 4 12 24 48 তাৰ আগত আমি 1 টো আমি ধৰিব পাৰো কাৰণ 1 টো সকলো সংখ্যাৰে উৎপাদক গতিকে এইকেইটা হৈছে আমাৰ উৎপাদক ঠিক আছে এইবাৰ এটো উৎপাদক চকৰি দিছে সোৱা উৎপাদক চকৰিটো কি হ'ব 36 36 হলে 4 কিমান গুণ 36 4 9 গুণ 36 আকৌ ইফালে 3 12 গুণ 36 2 18 গুণ 36 1 36 গুণ 36 6 6 গুণ 36 আকৌ 36 মানে 4 9 গুণ 36 12 3 গুণ 36 18 দুগুণ 36 6 6 গুণ 36 গতিকে উৎপাদক চকৰিটো চাই 36 ৰ উৎপাদক বিলাক কি হ'ব 1 দুটা আছে 1 36 গুণ 36 আছে গতিকে 1 টোটো আহিবই তাৰ পিছত 2 আছে নে চোৱা 2 টো আমাৰ দুটা পাইছো গতিকে 2 এটা আহিব তাৰ পিছত 3 আছে 3 দুটা আছে ইয়াত এটা আছে ইয়াত এটা আছে 3 এটা আহিব তাৰ পিছত 4 আহিব 4 পিছত কি আহিব 6 আহিব তাৰ পিছত 9 আহিব 9 12 আহিব 18 আহিব 18 ৰ পিছত কি আহিব 37 আহিব এইকেইটা আমি কি পালো 37 ৰ উৎপাদক আমি কি পালো 1 2 3 4 6 9 12 18 36 এইকেইটা হল আমাৰ 36 ৰ উৎপাদক বুজি পাইছা গতিকে এইবাৰ দিছে 80 ৰ উৎপাদক দিছে গতিকে 80 ৰ উৎপাদকটো কি হ'ব চোৱা 80 8 10 যা 80 তাৰ পিছত আকৌ 80 16 ৰ লগত কি পূৰণ কৰিলে আমি 80 পাম 5 16 5 গুণ 80 নহয় জানো 5 5 into 16 আকৌ 4 ৰ লগত 20 পূৰণ কৰিলে আমি 80 পাম 40 লগত 2 পূৰণ কৰিলে 80 পাম আকৌ 1 into 80 হ'ব হয়নে তাৰপিছত ইয়াত এইটো কি হ'ব 10 into 8 হ'ব 10 into 8 8 10 গুণ 80 আকৌ 80 লগত 1 পূৰণ কৰিলে 80 পাম 2 লগত 40 মাল্টিপ্লাই কৰিলে 80 পাম 20 লগত 4 মাল্টিপ্লাই কৰিলে 80 পাম গতিকে এতিয়া ইয়াত কি হ'ব এইটোৰ উলুটা 5 into 16 ৰ উলুটা ইয়াত আহিব 16 into 5 ইয়াত আকৌ কোনটো আহিব 8 into 10 ৰ উলুটা হৈ যাব 10 into 8 10 into 8 টো আছে ৰবা 8 into 10 এটো একেলগে আছে 8 into 10 10 into 8 এটোটা আহি গল তাৰছত 80 into 1 1 into 80 ঠিক আছে 2 into 40 40 into 2 এটো দিয়া আছে 2 into 40 40 into 2 তাৰ পিছত 20 into 4 4 into 20 তাৰ পিছত 5 into 16 16 into 5 আৰু কি পূৰণ কৰিলে 80 পাবা পাম জানো আৰু কিবা পূৰণ কৰিলে 2 into 40 4 এটো পালো এটো পালো এটো পালো এটো পালো আচ্ছা 16 into 5 এটো পালো গতিকে এই কেটাই হল আমাৰ 80 ৰ উৎপাদক ঠিক আছে গতিকে কি পালো 80 ৰ উৎপাদক আমি 1 2 4 1 2 4 5 6 9 7 9 8 আহিব 10 আহিব
10 ৰ পিছত কি পাম 10 ৰ পিছত কি পাম 16 পাইছো 16 পাইছো 16 ৰ পিছত 20 আহিব 20 ৰ পিছত কি আহিব 40 আহিব 40 ৰ পিছত 80 আহিব এইকেইটাই হল আমাৰ 80 ৰ উৎপাদক গতিকে 80 ৰ উৎপাদক আমি কি পালো 1 2 4 5 8 10 16 20 40 80 ঠিক আছে গতিকে এইবিলাকে হল আমাৰ উৎপাদক এতিয়া আমি এখিনি শিকিলো এতিয়া আমি সাধাৰণ উৎপাদক কৰিম দেই সাধাৰণ উৎপাদক নো কি সাধাৰণ উৎপাদক ধৰা সাধাৰণ উৎপাদক ওলাম আমি 6 আৰু 12 ওলালো ধৰা 6 আৰু 12 ওলালো উৎপাদক গতিকে 6 উৎপাদক কি হ'ব 1 into 6 আৰু কি হ'ব 2 into 3 আৰু কিবা পূৰণ কৰিলে 6 পাম নেকি না পাম গতিকে 6 উৎপাদক কি পালো 6 উৎপাদক কি পালো আমি 1 2 3 6 ঠিক তেনেকৈ আকৌ 12 ৰ উৎপাদকটো ওলোৱা 12 ৰ উৎপাদক কি পাবা 1 into 12 2 into 6 3 into 4 আৰু কিবা পূৰণ কৰিলে পাম জানো আকৌ 4 3 পাম 6 2 পাম একেই পাম গতিকে বাৰে বাৰে একেটা সংখ্যাকে লিখি নাথাকো এতেকে 12 ৰ উৎপাদক কি পালো আমি 12 ৰ উৎপাদক কি পালো 1 2 3 4 6 12 এতিয়া চোৱা ইয়াত সাধাৰণ উৎপাদক কমন ফেক্টৰছ কি আছে কমন ফেক্টৰছ কি আছে 1 টো সকলোৰে উৎপাদক গতিকে 2 টো আছে আৰু কি আছে 2 টো আছে 3 টো আছে 6 টো আছে এই গুটেই কেইটাই হৈছে 6 আৰু 12 ৰ সাধাৰণ উৎপাদক এতেকে 6 আৰু 6 আৰু 12 ৰ সাধাৰণ উৎপাদক কি পালো 1 2 3 6 এইকেইটাই হৈছে আমাৰ সাধাৰণ উৎপাদক ওলাবলৈ কলে এইকেইটাই হৈছে আমাৰ আনসাৰ বুজি পাইছা তাৰ পিছত ধৰা কি কৰো 4 সাধাৰণ উৎপাদক ওলোৱা তোমালোকে ধৰা 4 আৰু 5 ৰ 4 আৰু 5 আমাৰ 4 আৰু 5 ৰ কি উৎপাদক পাবা 4 ৰ উৎপাদক কি পাবা 1 into 2 আৰু 2 into 2 এতেকে 4 ৰ উৎপাদক কি পালা উৎপাদক 1 2 আৰু বেলেগ নাই 1 2 কিন্তু 5 টো চোৱাচোন 1 into 5 আৰু কিবা পূৰণ কৰিলে আমি 5 পাম নেকি নাপাও গতিকে 5 ৰ উৎপাদক কি হ'ব 5 ৰ উৎপাদক কি হ'ব 1 5 গতিকে এটা কমন উৎপাদক ইয়াত আছে জানো সাধাৰণ উৎপাদক ইয়াত আছে জানো কমন ফেক্টৰছ 4 আৰু 5 ৰ কমন ফেক্টৰছ নাই তাৰমানে সাধাৰণ উৎপাদক নাই কিন্তু 1 টো আছে অকল গতিকে 4 আৰু 5 ৰ সাধাৰণ উৎপাদক কি পালো 1 পালো
ঠিকে আছে এইটোৱে হ'ব আমাৰ আনসাৰ এটা সাধাৰণ উৎপাদক মানে বুজি পাইছা নিশ্চয় তাৰ পিছত আমি কৰিম গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক তাৰ মানে কি হ'ব highest common factor বুজি পাইছা গৰিষ্ঠ সাধাৰণ উৎপাদক মানে হাইয়েষ্ট কমন ফেক্টৰ আৰু ইয়াক সাধাৰণতে কি কোৱা হয় অসমীয়াত শৰ্টত কোৱা হয় গ হা গু উ বুলিও লিখিব পাৰো বু বুলিও লিখিব পাৰো ও বুলিও লিখিব পাৰো তাৰ মানে উৎপাদকৰ আন এটা নাম গুণনীয়ক গৰিষ্ঠ সাধাৰণ গুণনীয়ক হলে গ হা গু আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক হলে গ হা উ দুইটা লিখিব পাৰা দেই আৰু ইংলিছত কি হ'ব HCF ঠিক আছে এতিয়া আমি HCF উলাম দেই ধৰা কি হ'ব চোৱা 12ৰ উৎপাদক 12ৰ উৎপাদক কি পাম 1 into আচ্ছা ৰবা 12 সমান 1 into 2 12 2 into 6 3 into 4 এইকেইটা হল গতিকে 12 উৎপাদক কি পালো কি পালো 1 2 3 4 6 12 আৰু ইফালে 16 আছিল কি 1 into 16 2 into 8 4 into 4 আৰু কিবা পূৰণ কৰিলে 16 পাম নেকি না পাও এতেকে 16ৰ উৎপাদক 1 2 4 8 16 এইকেইটা হৈছে 16ৰ উৎপাদক এতেকে 12 আৰু 16ৰ সাধাৰণ উৎপাদক উলাম কমন ফেক্টৰস সাধাৰণ উৎপাদক কি পালো 1 to 2 থাকিবই 2 পাইছো 4 পাইছো আৰু কিবা পাইছো নে 1 ইয়াতো আছে 1 ইয়াতো আছে 2 ইয়াতো আছে 2 ইয়াতো আছে 4 ইয়াতো আছে ইয়াতো আছে 6 12 3 ইয়াত নাই 8 16 ইয়াত নাই গতিকে হেকেটা হ'ব নোৱাৰে গতিকে 12 আৰু 16ৰ সাধাৰণ উৎপাদক আমি 1 2 4 পালো এতেকে এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক আমি পাম ইয়াতে আটাইতকৈ ডাঙৰ কমন উৎপাদক তাৰমানে আটাইতকৈ হাইয়েষ্ট কমন ফেক্টৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো কি 4 গতিকে 12 আৰু 16ৰ গসাউ কি হ'ব 4 বুজি পাইছা গতিকে আমি আজি কি শিকিলো উৎপাদক ওলোৱা শিকিলো তাৰ পিছত সাধাৰণ উৎপাদক ওলোৱা শিকিলো তাৰ পিছত গসাউ ওলোৱা শিকিলো গতিকে আৰু এটা কথা মনত ৰাখিবা তোমালোকে
যে উৎপাদকৰ আন এটা নাম গুণনীয়ক। এইটো কিন্তু মনত ৰাখিবা, গুণনীয়ক। ঠিকে আছে? এতিয়া মই তোমালোকক অলপমান হোমৱৰ্ক দিওঁ, হোমৱৰ্কখিনি কৰি থবা। কিন্তু আমাৰ আৰু অলপ বাকী থাকিল ইয়াৰে, তোমালোকৰ কিতাপত নাই যদিও সেইখিনি জনাটো অতি দৰকাৰ। গতিকে মই অহাকালি সেইখিনি দিম। আজি মই অলপ এইখিনিৰ ওপৰতে হোমৱৰ্ক দিওঁ, তোমালোকে কৰি থবা। কিন্তু আৰু দুটামান থাকিব, মই সেইটো কালি শিকাম। ঠিক আছে? এইকেইটাৰ তোমালোকে 28, 30 আৰু 60 উৎপাদক চকৰিৰ সহায়ত উৎপাদক নিৰ্ণয় কৰিবা। ঠিকে আছে? এইবাৰ তোমালোকে উৎপাদক বৃক্ষ সাজা। এক আচ্ছা, এইকেইটা উৎপাদক বৃক্ষ সাজিবা। 12, 25, 40 আৰু 45ৰ উৎপাদক বৃক্ষ সাজিবা। তাৰপিছত এইকেইটা সাধাৰণ উৎপাদক নিৰ্ণয় কৰিবা। 1, 7 আৰু 14ৰ সাধাৰণ উৎপাদক নিৰ্ণয় কৰিবা আৰু 25 আৰু 45ৰ সাধাৰণ উৎপাদক নিৰ্ণয় কৰিবা। তাৰপিছত গ সা উ হাইয়েষ্ট কমন ফেক্টৰ নিৰ্ণয় কৰা। কি কৰিবা? 30 আৰু 45। 30 আৰু 45ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক নিৰ্ণয় কৰিবা। ঠিকে আছে? এইখিনি তোমালোকে ঘৰৰ কাম কৰি থবা। কালি আমি এইখিনিৰ ওপৰত আলোচনা কৰিম। আৰু কালি তোমালোকক মই এইখিনি তোমালোকে নিজৰ বহীত কৰি থবা। কালি আৰু দুটা বস্তু শিকাম মই তোমালোকক, কিন্তু তোমালোকৰ কিতাপত নাই দেই। গতিকে সেই দুটা বস্তু হ'ব যে মৌলিক সংখ্যা আৰু যৌগিক
সংখ্যা মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা ইয়াৰ ওপৰত মই কালি তোমালোকক যেহেতু তোমালোকে উৎপাদক ওলোৱা শিকি গৈছা সেই কাৰণে আমি উৎপাদক যেহেতু ওলাবলৈ শিকিছো গতিকে আমি উৎপাদক ওলাবলৈ শিকিলে মৌলিক সংখ্যানো কি আৰু যৌগিক সংখ্যানো কি সেই বিষয়ে আমি জনাটো অতি প্ৰয়োজন গতিকে ইয়াৰ বিষয়ে মই তোমালোকক কালি শিকাম ঠিক আছে গতিকে এইখিনি কৰি থবা আজি মই ইয়াতে সামৰো ধন্যবাদ